নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান। অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই দীপাংকৰ চেতিয়া। আমাৰ ষ্টুডিঅ'ৰ ঘড়ী অনুসৰি এতিয়া সময় নিশা ৮ বাজিছে। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই জুলি এম বৰুৱা। লখিমপুৰ জিলাৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত মৃদুল দত্তই অসমৰ শদিয়াত থাকি বিভিন্ন সামাজিক আৰু জনসাধাৰণৰ কল্যাণমূলক কামৰ সৈতে নিজকে সংপৃক্ত কৰি জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈছে। নাট, ভাওনা, ৰাস আদিৰ উপৰি অনেক সাংস্কৃতিক কৰ্মৰাজিৰ ক্ষেত্ৰখনত লখিমপুৰৰ এটি চিনাকি নাম মৃদুল দত্ত অতি শেহতীয়াকৈ শদিয়াত জনসাধাৰণৰ অতি প্ৰিয়ভাজন হৈছে। জিলাখনৰ বোৱালগুৰিৰ শ্ৰী দত্তই শদিয়াত থাকি ৰাইজৰ মাজত সাধাৰণ জনগণৰ কাষত থাকি কল্যাণমূলক কামৰ জৰিয়তে ইমানেই জনপ্ৰিয় হৈছে যে সংবাদৰ শিৰোনামতো নাম দখল কৰিবলৈ সক্ষম হৈছে। ইপিনে আৰ্তজনৰ কাষত যিকোনো সময়ত থিয় দিয়ে উদ্যমী যুৱকজনে। লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ অনুশীলনৰ উদ্যোগত যোগ বৰুৱা স্মৃতি ভৱনত কাইলৈৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে অনুশীলন নাট সমাৰোহ 2025 আৰম্ভ হ'ব। বিহপুৰীয়াৰ পৰা লখিমপুৰৰ বাতৰিৰ সংবাদদাতাই জনোৱা মতে সমাৰোহৰ 3টা দিনত সৰ্বমুঠ 5খনকৈ নাটক মঞ্চায়ন হ'ব। কাইলৈ আয়োজক অনুশীলন নাট্যগোষ্ঠীয়ে তৃতীয় প্ৰহৰ আৰু ঘিলামৰাৰ ইংগিত নাট্যগোষ্ঠীয়ে মাংৰি নামৰ নাটকখন মঞ্চায়ন কৰিব। দ্বিতীয় দিনৰ নাট্য সন্ধিয়াত নগাঁও পুৰণি গুদামৰ ৰংগালয়ে দেওলগা মাছ নামৰ নাটকখনি পৰিৱেশন কৰিব। ইপিনে অন্তিম দিনা অৰ্থাৎ 13 ছেপ্টেম্বৰত বিশ্বনাথ চাৰিআলিৰ বৰ্ণম নাট্যগোষ্ঠীয়ে কাঠফুলা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ নাট্য পৰিষদে সমান্তৰাল আৰু দ্য য়েল্লো ৱালপেপাৰ নামৰ নাট্যকেইখন মঞ্চায়ন কৰিব। 12 ছেপ্টেম্বৰৰ দিনত অতসী বৰুৱা সোঁৱৰণী একক ভাওনা সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। অহা 26 আৰু 27 ছেপ্টেম্বৰত লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ অনুষ্ঠিত হ'ব। 1985 চনত প্ৰতিষ্ঠা লাভ কৰা নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় জিলাখনৰ এখন উল্লেখযোগ্য বিদ্যালয়। বিদ্যালয়খনৰ খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই সমাৰোহৰ দ্বিতীয় দিনা সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত সংগীত শিল্পীৰ প্ৰাণদীপে গীত পৰিৱেশন কৰিব। লখিমপুৰ জিলাৰ সংগীত মহাবিদ্যালয়ত 3দিনীয়া কাৰ্যসূচীৰে যোৱা 8 ছেপ্টেম্বৰৰ পৰা লখিমপুৰ জিলাৰ ছাউণ্ড ছিষ্টেম প্ৰভাইডাৰ্ছ এছ'চিয়েশ্যনৰ সহযোগত ৰাজ্যৰ কেন্দ্ৰীয় সমিতিয়ে আয়োজন কৰা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা, জিলাভিত্তিক 3দিনীয়া কৰ্মশালা আৰু সাধাৰণ সভাৰ সামৰণি পৰিছে। কাৰ্যসূচীৰ অংশস্বৰূপে জিলাখনৰ ত্যাগক্ষেত্ৰত আজি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত কেইবাগৰাকী সংগীত শিল্পীয়ে গীত পৰিৱেশন কৰিছে। লখিমপুৰ জিলাৰ বগীনদী মডেল হস্পিটেলৰ উপ অধীক্ষক ড ভূপেন শইকীয়াৰ কন্যা পায়েল শইকীয়াই ভাৰতীয় বায়ু সেনাৰ ফ্লাইং অফিচাৰ হিচাপে নিযুক্তি লাভ কৰিছে। তেলাহী কমলাবৰীয়া আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত ড ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে লখিমপুৰ জিলাৰ ভিত্তিত এক প্ৰবন্ধ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ড ভূপেন হাজৰিকা এন্ধাৰ কাতিৰ নিশাতে এখনি নৈৰ পাৰতে শীৰ্ষক গীতৰ আলোচনা বিষয় সামৰি আয়োজন কৰা প্ৰবন্ধ প্ৰতিযোগিতাৰ 3গৰাকী শ্ৰেষ্ঠ প্ৰতিযোগীক পুৰস্কাৰ প্ৰদান কৰা হ'ব। প্ৰবন্ধসমূহ 15 অক্টোবৰ পূৰ্বে পুৱাকৈ প্ৰেৰণ কৰিব লাগিব। প্ৰতিযোগীসকলে প্ৰবন্ধসমূহ 8638100386 নম্বৰলৈ PDF কৰি পঠিয়াব লাগিব। জিলাখনৰ যিকোনো শিক্ষা প্ৰতিষ্ঠানৰ উচ্চতৰ মাধ্যমিক আৰু স্নাতক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব বুলি তেলাহী কমলাবৰীয়া আঞ্চলিক শাখা সাহিত্য সভাৰ সম্পাদক ৰিণ্টু শইকীয়াই জানিবলৈ দিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই অনলাইন বাতৰি পঢ়াৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়ুৱৈতা গোলাপ শইকীয়াৰ 5ম মৃত্যুবাৰ্ষিকী উপলক্ষে বাতৰি বিভাগৰ তৰফৰ পৰা এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। 8ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলীৰ সম্পৰ্কত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি আকাশবাণীৰ বাবে উপযুক্ত ৰূপত মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত অসমীয়া ভাষাত ৰেকৰ্ড কৰি MP3 ৰূপত প্ৰেৰণ কৰিব লাগিব। বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ আৰু প্ৰমাণ পত্ৰৰে সন্মানিত কৰা হ'ব আৰু শ্ৰেষ্ঠ বিবেচিত 3টা বাতৰি আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰিত প্ৰচাৰ কৰা হ'ব। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি
একেই নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আৰম্ভ কৰা হৈছে শিল্পীৰ পৃথিৱী। শিল্পীৰ পৃথিৱী অনুষ্ঠানত নাট্য তথা চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনয় শিল্পী শ্ৰী পৰেশ বৰাৰ সৈতে হোৱা কথোপকথনৰ আজি ১বিংশ খণ্ড আগবঢ়োৱা হৈছে। তেখেতৰ সৈতে আলাপ কৰিছে মিণ্টু শইকীয়াই। নমস্কাৰ শ্ৰোতাসকল, শিল্পীৰ পৃথিৱী অনুষ্ঠানত অন্য এটা খণ্ড হাতত লৈ পুনৰ উপস্থিত হৈছোহি আপোনালোকৰ কাষত। আজিৰ খণ্ডত পুনৰ আমাৰ মাজত অতিথি হিচাপে উপস্থিত থাকি সাংস্কৃতিক কৰ্মময় জীৱনৰ বহু কথা কোৱা শ্ৰদ্ধাৰ পৰেশ বৰা ছাৰক আমি আকৌ পাইছোঁ। ছাৰ, অনুষ্ঠানলৈ আপোনাক আকৌ স্বাগতম জনাইছোঁ। ছাৰ, যিহেতু সাংস্কৃতিক ক্ষেত্ৰখনৰ বহু কথা আপোনাৰ সৈতে আলোচনা কৰি আছোঁ, সমান্তৰালভাৱে আমাৰ এই দীঘলীয়া সাক্ষাৎকাৰলানিৰ আৰম্ভণিৰ সময়ছোৱাত আপুনি শিক্ষকতা জীৱনৰ সৈতে কেনেকৈ জড়িত হ'ল সেইখিনি কথাও কিয়দংশ আপুনি কৈছিল। কিন্তু পানীগাঁও প্ৰগতি সংঘ প্ৰতিষ্ঠাৰ পিছৰে পৰাই আপোনাৰ যি শিক্ষকতা জীৱনৰ সুদীৰ্ঘ কাল, সেই সময়ছোৱাৰ কিছু কথা জানিব বিচাৰিছোঁ, যিখিনি কথা জড়িত হৈ আছে পানীগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুলখনৰ সৈতে। কওকচোন ছাৰ কিছু কথা। এই মানে মোৰ জীৱনটো আত্মনিয়োগ কৰিছিলোঁ পানীগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুলত আত্মনিয়োগ কৰা বুলি ক'ব লাগিব। তাৰ এটা পাৰ্ট জন্ম প্ৰগতি সংঘলৈ আহিলে, এটা পাৰ্ট মূল পাৰ্টটো মোৰ স্কুলখনলৈ গুচি গ'ল। মানে সব বছৰ ত্যাগ কৰিলোঁ মই শেষলৈকে, আৰু সেই শেষলৈকে মই যিখিনি কাম কৰিলোঁ সময়ৰ সুবিধা বুজি মই সকলো কাম কৰিছিলোঁ। যেনে স্কুলখন হায়াৰ ছেকেণ্ডেৰী হ'ব লাগে আৰ্টছ। বহুতে কৈছে যে তিনিটা 7, 8, 9 8, 9, 10 আছে, 3টা চনত হায়াৰ ছেকেণ্ডেৰী নহয়। তো মই ক'লো কেলৈ হ'ব লাগিব, এই বুলি আগবাঢ়ি গ'লোঁ। মানুহৰ অফিচৰ লগত কথা পাতিলোঁ। সেই মই কৈছোঁ এটা কথা তোমাক যে ৰাজনীতি অকণমান থাকিব লাগে। মোৰ লগত ৰাজনীতিৰ লগত সেই সময়ত মই জড়িত হৈ আছিলোঁ অকণমান। গতিকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট আৰ্টছৰটো হৈ গ'ল, আৰ্টছ কৰিলোঁ। তাৰপিছত অলপ দুবছৰমান গেপ হ'ল। গেপ হোৱাৰ পিছত ছায়েন্সটো আনিবলৈ মন ভাবি আছোঁ। ছায়েন্সটো নহ'লে আমাৰ এই অঞ্চলটো বিকশিত নহ'ব। বিজ্ঞানটো নহ'লে আমাৰ ল'ৰা ছোৱালীবিলাক ক'ত পঢ়িবলৈ যাব, অসুবিধা পাব। অৱস্থা কাঢ়ি স্কুলত মানুহবিলাকৰ ৰাজহুৱা স্বাৰ্থ জড়িত এটা কাম কৰিবলৈ যোৱাটো ডাঙৰ কথা হ'ব, যাতে আমি পিছ পৰি যাব নালাগে। বিজ্ঞানটো আমাক লাগিবই। এই বুলি আমাৰ কপাল ভাল কি সেই সময়ত মোৰ লগত পৰিচিত আছিলে সেই সময়ত এডুকেশ্যন মিনিষ্টাৰ নাজিৰাৰ, তেখেতৰ লগত যোগাযোগ কৰিলোঁ। আৰু আমাৰ আটাইতকৈ সেই সময়ত MLA আছিলে ইন্দ্ৰ গগৈ থাকোঁতে ইন্দ্ৰ গগৈ মোৰ বন্ধু, একেলগে পঢ়া। ইন্দ্ৰক ক'লোঁ, ইন্দ্ৰই ক'লে ঠিক আছে হেৰি কৰা, এদিন আহিবাচোন, আহিবা। গ'লোঁ গুৱাহাটীলৈ, ডিছপুৰলৈ গ'লোঁ। সেই সময়তে সেই তেওঁৰ এডুকেশ্যন মিনিষ্টাৰ ওচৰলৈ মোক লৈ গ'ল। তেওঁ মোক ক'লে ঠিক আছে মই ছায়েন্সটো দিম বাৰু, কিন্তু লেবৰেটৰীৰ কাৰণে মই পইচা দিব নোৱাৰিম। ছায়েন্সটো লোৱা আৰু এপইণ্টমেণ্ট এতিয়াও নহয়, দেৰিকৈ হ'ব। তোমালোকে মানুহ চইচ কৰি পেলাই লৈ পেলাই চইচ কৰিবা, আৰু পিছত এপইণ্টমেণ্টৰ কৰাৰ ব্যৱস্থা আমি কৰি দিম। কিন্তু লেবৰেটৰীৰ কাৰণে টকা পইচা দিয়া হোৱা নাই এতিয়া। মই হ'ব সেইটো কৰি দিম, সেইটো চিন্তা কৰিবলৈ কথা নাই। এই বুলি মোৰ লগত বহুত মানুহ আছিলে। কিন্তু আমাৰ লখিমপুৰ কলেজৰ তেতিয়া আছিলে পুষ্প বৰাৰ ক'লোঁ তোৰ চিনাকি মানুহ আছিলে বোলে আছে, মোক এই দুটামান কোম্পানীত কচোন, মোক এই লেবৰেটৰীটো বনাব লাগে। হ'ব এইবুলি সি কৰি দিলে, মোৰ লেবৰেটৰীৰ লগত চিনাকি কৰি দিলে। আৰু মোৰ এজন বন্ধু আছিলে গুৱাহাটীত, তেওঁ মানে এটা আছে, তেওঁ ছায়েন্স কোম্পানী এটা আছিলে। তেওঁক লগালগ কৰিলোঁ, লগ ধৰিলোঁ। তেওঁ ক'লে হ'ব কৰি দিম। এই বুলি ছায়েন্সটো আমি তেনেকৈ কৰিলোঁ। আৰু যিসকলে তাত 4 মাহ 6 মাহ থাকি আছিলে তেওঁলোকক আমি আল্টিমেট কৰিলোঁ, এই গভৰ্ণমেণ্টৰ লগত চৰকাৰৰ লগত যোগাযোগ কৰি পেলাই তাক এপইণ্টমেণ্টটো দিয়াৰ ব্যৱস্থা কৰিলোঁ। তাৰপিছত আকৌ এটা বস্তু আহিলে ৱৰ্ক এক্সপিৰিয়েঞ্চৰ কাৰণে, মানে
আৰু এটা বস্তু এইটো কম অভিজ্ঞতাৰ কাৰণে আৰু এটা মানে ষ্ট্ৰীম এটা আনিলোঁ। সেই ষ্ট্ৰীমটো 3টা ষ্ট্ৰীম, আৰ্টছ, ছায়েন্স আকৌ কমাৰ্চটো লাগে হ'ল। কমাৰ্চটো এতিয়া বহুতে কমাৰ্চৰ কথা চিন্তা কৰিলে, মই বোলো চিন্তা কৰি চাওঁ, ইনজয় কৰিলে যে 3টা পালে অসুবিধা হ'ব, গতিকে অন্য যদি চেষ্টা কৰা, অন্য কলেজ আছানা হায়াৰ ছেকেণ্ডেৰী তাত যোগাযোগ কৰা কৰি টিকেট যোগাযোগ কৰি প্ৰিন্সিপালক ক'লোঁ, হেডমাষ্টাৰে নল'লে। মানে কেলৈ যিসকল মানে আৰ্টছ ছায়েন্সত যিসকলে ইতিমধ্যে এপইণ্টমেণ্ট ল'লে তেওঁলোক MA পাছ, চব MSc, মানে কেনেবাকৈ তেওঁলোকৰ ডিগ্ৰীটো হেৰাই যাব বুলি, আমি যিটো গ্ৰেজুৱেট হেৰাই যাব বুলি তেওঁলোকে মানে ইচ্ছা নকৰিলে। মই বোলো সেইটো কেলৈ হ'ব, কেলৈ মইতো গ্ৰেজুৱেট, কিন্তু মইতো কণ্ট্ৰল কৰি আছোঁ, সাংঘাতিক কণ্ট্ৰল কৰিছোঁ। কাকতো মই কোনো কাৰো ওচৰত মই কৰিব পৰালৈকে হোৱা নাই, আৰু তেওঁলোকে চবে মোক সন্মানে কৰে। গতিকে সেই বুলি ভাবি তেওঁলোকে নকৰিলে, কিন্তু মই আল্টিমেটলি মই ক'লোঁ ঠিক আছে মই কৰিম দে, এইবুলি আকৌ মই নিজে প্ৰচেষ্টা এটা হাতত ল'লোঁ আৰু সেই কমাৰ্চটো কৰিলোঁ। ছায়েন্স আৰ্টছ কমাৰ্চটো হৈ গ'ল। লগত আৰু এটা এইটো ৱৰ্ক এক্সপেৰিয়েঞ্চটো পাহৰি থাকিলোঁ চোৱা আকৌ মই STTP মানে টাইপ ফিচাৰী এগ্ৰিকালচাৰ এইকেইটাই সোমাই ল'লোঁ লগতে। তাৰ কাৰণে বহুত উপকৃত হ'ল সেই অঞ্চলত। এনেদৰে মই আগবাঢ়ি গ'লোঁ মানে স্কুলখন কৰিবলৈ কাৰণে আগবাঢ়ি। কিন্তু সেই এটা কথা দুখ লগা কথা, আমাৰ মই প্ৰিন্সিপাল হৈ থকালৈকে আমাৰ ৰাজহুৱা চৰকাৰী ভাগৰ কোনো তেনেকুৱা গ্ৰাণ্ট পোৱা নাছিলোঁ। ৰাইজৰ পইচা আমাৰ ব্যক্তিগতভাৱে যিখিনি পাৰোঁ ৰাইজৰ পইচাৰ সৈতে আগভাগ লৈছিলোঁ, কাম কৰিবলৈ লৈছিলোঁ। ছাৰ, সময়ে আমাক ইংগিত দিছে অনুষ্ঠানটিৰ পৰা বিদায় লোৱাৰ। আজিৰ অনুষ্ঠানৰ পৰা ছাৰ ইমানতে বিদায় লৈছোঁ। শ্ৰোতাসকলে ইমান পৰে শিল্পীৰ পৃথিৱী শিতানত নাট্য তথা চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনয় শিল্পী শ্ৰী পৰেশ বৰাৰ সৈতে হোৱা কথোপকথনৰ ১বিংশ খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ কৰিলে মিণ্টু শইকীয়াই আৰু সম্পাদনাত আছিল ৰুবুল হাজৰিকা। কথোপকথনটিৰ ২বিংশ খণ্ডটি প্ৰচাৰ কৰা হ'ব কাইলৈ এই একে সময়তে। এয়া ৰেডিঅ' লখিমপুৰ। এতিয়া আগবঢ়োৱা হৈছে কাব্যকুঞ্জ। কবিতা পাঠৰ অনুষ্ঠানটিত আজি আগবঢ়োৱা হৈছে কবি কল্যাণী চক্ৰৱৰ্তী গগৈৰ কেইটিমান স্বৰচিত কবিতা পাঠ। নমস্কাৰ, মোৰ কবিতাৰ শিৰোনাম মাজুলী, বৈষ্ণৱপ্ৰাণ ধনেশ্বৰ তামুলী ফুকনৰ হাতত। এটা বৰ ভূঁইকঁপে জোকাৰি গৈছিল আৰু লুইতখন দুভাগ কৰি বুকুত গজাইছিল বিস্তীৰ্ণ সেউজীয়া ভূমি মাজুলী। নিজান নিশা ফেঁচাই কুৰুলিয়াইছিল, অচিন চৰাইৰ মাতে গহীন কৰিছিল নিশাবোৰ। উজান ভাটি নৈখনৰ বুকুতে মূৰ থৈ জিৰাইছিল বেলিয়ে। নৈৰ সতে মিতিৰালি কৰা এটা জাতিৰ বুকুৱে বুকুৱে বাগৰিছিল ঐনিতম প্ৰেম আৰু ভালপোৱাৰ গজালি। তালৈকে এদিন সাৰুৱা ভূমি বিচাৰি ৰঙাজান উজিৰৰ টোলৰ পৰা বাট বুলি বুলি ধোঁৱাহাট বেলগুৰিত খন্তেক জিৰাই গুৰুৰ সতে ভকত আহিছিল সৰিয়হ ফুলেৰে হালধীয়া কৰি মাতি। এটা দীঘলীয়া পৰিক্ৰমা। দবাত কোব দি বৰতাল ভোৰতাল খোলৰ চাপৰত মুখৰিত হ'ল আজাৰ শিমলু কৃষ্ণচূড়া। মানুহবোৰে বৰগীতৰ অমিয়া সুৰত হাত পেলালে হিয়া। তাৰ পিছত অন্য এক অধ্যায়। সময়ৰ লাগি লাগি বৰলুইত মাতাল হ'ল, গৰাখহিল, হেৰাই গ'ল মৰমৰ গাঁও, শুৱনি পদূলি, জন্মস্বত্ব অধিকাৰ গঞাৰ হাঁহিটো। নতুন অৰণ্য বিচাৰি উৰি গ'ল চৰাই। বগীবিল। এটা ৰাতিৰ বাবে এটা কবিতা, এটা কবিতাৰ বাবে এটা ৰাতি। কবিতা আন্ধাৰৰ, কবিতা জোনাকৰ। মনে মনে থাক অ পোনাকণৰ মাক, জোন গলা ৰাতিৰ বুকুত মাওৰা ঘাট। এই ঘাটেৰেই আহিছিল বুকুৰ বৰাগী, চুলিৰ ভাঁজত জিৰাইছিল ঐনিতম। তই নাজান পোনাকণৰ মাক, আন্ধাৰতে জোনাকীৰ মেলত বুকুৰ বগোৱাত এটা বিষাদ। নাওবোৰ নোহোৱা হ'ল, নিয়ন চাকিৰ পোহৰত হেৰাল এমুঠি মানুহৰ ভোকৰ পোহাৰ। সেয়ে কৈছোঁ মনে মনে থাক অ পোনাকণৰ মাক, মোৰ বুকুৰ এমুঠন তলিত মাওৰা ঘাট। প্লেটফৰ্ম।
ৰাতি সাৰমতী ৰেল ষ্টেচনৰ জকমকীয়া নিয়ন চাকিৰ পোহৰত মনটোকে বনচাই কৰি থলোঁ। নামনি পোৱা দৈপল এক্সপ্ৰেছ এইমাত্ৰ গ'লগৈ এমখা মানুহৰ জীৱনৰ ভাৰ লৈ। কন্দনামুৱা হৈ পৰি থাকিল বেচেৰা প্লেটফৰ্ম নিজানে নিতালে। কি হ'ব কি নহ'ব ভাবত তৰা নৰা ছিঙি ঢপলিয়াই আহিল মাঘৰ কুঁৱলী। আজি ৰাতি লগৰী হ'ব সাৰমতী প্লেটফৰ্মৰ। সুখ দুখৰ বাৰ্তালাপত মুখৰ হ'ব ৰাতিৰ মজলিচ। কাব্যকুঞ্জ অনুষ্ঠানটিত ইমান পৰে কবি কল্যাণী চক্ৰৱৰ্তী গগৈৰ স্বৰচিত কবিতা পাঠ শুনিলে। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।